সাধাৰণ জনতাৰ চকুৰ টোপনি কাঢ়িছে এই কাল কৰোনাই কৰোনাৰ ব্যাপক সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যত বৰ্তমানে চলি আছে আংশিক লকডাউন যাৰ ফলত অসহায় অৱস্থা এতিয়া ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ কোভিড সৃষ্ট পৰিৱেশৰ বাবে হাহাকাৰ লাগিছে পশুপালকসকলৰ মাজত এই দৃশ্য মাজুলীৰ পশুপালক আৰু দুগ্ধ ব্যৱসায়ীৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ চৰকাৰৰ নতুন এছঅপিৰ বাবে বৃহৎ লোকচানৰ সন্মুখীন হৈছে এইসকল দুগ্ধ ব্যৱসায়ীয়ে নিতৌ উৎপাদিত গাখীৰ বিক্ৰী কৰিব নোৱাৰাত চাৰিকৰীয়া নদীৰ বুকুতেই ঢালিবলৈ বাধ্য হ'ল শ লিটাৰ গাখীৰ আমি আমাৰ পৰিয়ালো আমি চলি আছিলোঁ কিন্তু এতিয়া এই মহামাৰী দুৰ্যোগত মই এই গাখীৰটো কোনো জায়গাতে চলাব পৰা নাই মই যোৰহাটতো গাখীৰ দিওঁ যোৰহাটো জিলা বন্ধ হৈ যোৰহাটতো গাখীৰ নলোৱা হ'ল কোনো জায়গাতে এতিয়া গাখীৰ মই বিক্ৰী কৰিব নোৱাৰাত মই গাখীৰ খুটিয়লাব পৰা আধা লওঁ আধা মই গাখীৰ মানে তেওঁলোকে সেই নদীত পেলাই ময়ো সেই নদীতে পেলাই দিওঁ দুগ্ধ ব্যৱসায়ীসকলৰ সমান্তৰালকৈ ৰাজ্যৰ ডেকৰেটৰ্ছ পাৰ্টিৰ সৈতে জড়িত সকলৰো একেই অৱস্থা কোভিডৰ জটিল পৰিস্থিতিৰ বাবে উৎসৱমুখৰ অনুষ্ঠান অনুষ্ঠিত নোহোৱাত জীৱিকাৰ পথ বন্ধ হৈ পৰিছে এইসকল লোকৰ যাৰ ফলত পৰিয়াল পোহপাল দিয়াত এতিয়া অসুবিধাৰ সন্মুখীন হৈছে এইসকল ব্যক্তি আপোনাৰ এই ব্যৱসায়ীৰ লগত আৰু বহু মানুহ জড়িত চবৰে অৱস্থা বেয়া এতিয়াতো মানে আগৰ বহিলোঁ এতিয়া এইবাৰো বহিলোঁ এতিয়া গাড়ী আছে এখন এইটো মানে কি আমাৰ ইনষ্ট্ৰুমেণ্ট চলাব পৰা নাই দুমুঠি খাম না ইনষ্ট্ৰুমেণ্ট চলাম পৰিয়ালটো লৈ কেনেকৈ চলি আছে একমাত্ৰ ওপৰত অলপ ভগৱানে জানে আৰু কি হ'ব আৰু এইটো মানে কি নিজেও গম পোৱা নাই আৰু মানে ব্যুৰ ৰিপৰ্ট প্ৰাগ নিউজ